বিগ ব্ৰেকিং এই মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে চাৰিচকীয়া বাহন আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষ আৰু 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তেওঁলোকক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছতে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ষ্টাৰ্ছমেন ফ্ৰিজেছ টাইম 8 বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছে ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা তথ্যমুপি ৰক্ষা পৰিছে 5জনকৈ লোক আৰু ৰাজপথত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ঘটনাৰ পাছতে হাহাকাৰ অৱস্থা ৰাজপথত 5জনকৈ গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দা অটোত গুৰুতৰভাৱে আহত হৈ পৰিছে 5জনকৈ লোক হাহাকাৰ অৱস্থা ঘটনাস্থলীত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি গুৰুতৰভাৱে 5গৰাকীকৈ লোক আহত হৈ পৰাৰ খবৰ আহি পৰিছে আহতসকলৰ ভিতৰত আব্দুল মাতিন পত্নী আৰ্জিনা বেগম সহ কণমানি সন্তান আছে লহন্তৰা বৰুৱাৰ পুত্ৰ ইছান বড়ো বুলি চিনাক্ত কৰা হৈছে 5জনকৈ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আমি লাভ কৰিছো গোৱালপাৰাৰ পৰা বিজয়নগৰ অভিমুখে আহি আছিল অটো ৰিক্সাখন আৰু অটো ৰিক্সা চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য ছয়গাঁও আৰক্ষী উপস্থিত হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল ঘটনাৰ পাছতে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোবৰ্ধনত ভয়ংকৰ পথ দুৰ্ঘটনা জনাইছো এবাৰ ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে এবাৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে কাৰণ ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি 5গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে এই মুহূৰ্তত আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থা কথোপি প্ৰাণ ৰক্ষা পৰিছে 5জনকৈ লোকক অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক গুৰুতৰভাৱে 5গৰাকীকৈ লোক আহত হৈ পৰাৰ খবৰ আহি পৰিছে আৰু তেওঁলোকৰ নামসমূহ আমি জনাইছো নয়নতৰা বড়ো ইছান বড়ো পুত্ৰ আব্দুল মাতিন পত্নী আৰ্জিনা বেগম সহ কণমানি সন্তান আৰু 5গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো টাইম 8ৰ দৰ্শকক আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে ছয়গাঁও অঞ্চল আৰু তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা অটোত ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি ৰাজপথত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল বৰ্তমান ঘটনাস্থলীৰ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীৰ ফালৰ পৰা গোৱালপাৰাৰ পৰা বিজয়নগৰ অভিমুখে আহি আছিল অটো ৰিক্সাখন আৰু ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোবৰ্ধনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ স্থান হৈছে ছয়গাঁৱত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ঘটনাৰ পাছতে 5গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে আব্দুল মাতিন পত্নী আৰ্জিনা বেগম সহ কণমানি সন্তান নয়নতৰা বড়ো আৰু পুত্ৰ ইছান বড়ো ঘটনাস্থলীতে আহত হৈ পৰিছে আৰু তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা ঘটনাস্থলীৰ দৃশ্যাংশ দেখুৱাইছো অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰে 5জনকৈ লোকৰ সমগ্ৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হয় চাৰিওফালৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ 5গৰাকী যি লোক গুৰুতৰভাৱে আহত হৈ পৰিছিল 5গৰাকীকৈ লোকক চিকিৎসালয়লৈ এই মুহূৰ্তত প্ৰেৰণ কৰা হৈছে আৰু অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আমি জনে তীব্ৰ বেগত আহি আছিল ৰাজপথ যিহেতু আপুনি দেখিছে ৰাজপথতেই দুৰ্ঘটনা সংঘটিত হৈছে বকো ছয়গাঁৱৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অটো আৰু চাৰিচকীয়া বাহনখনে অটোত তীব্ৰ বেগত খুন্দা মাৰে তাৰ ফলতে গুৰুতৰভাৱে 5গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ আমি খবৰ লাভ কৰিছো আৰু সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি কিন্তু সমগ্ৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণলৈ আহিছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীৰ ফালৰ পৰা ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত লাগিছে কালিকা এবাৰ বকোত সংঘটিত হৈছে প্ৰথমে 5জনকৈ লোকৰ প্ৰাণ ৰক্ষা পৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলতে ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোবৰ্ধনত ভয়ংকৰ
পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু কোন কোন লোক গুৰুতৰভাৱে আহত হৈ পৰিছে পুনৰবাৰ নামসমূহ আমি জনাইছোঁ। আব্দুল মাতিন, পত্নী আৰ্চিনা বেগম, কণমানি সন্তান নয়নতৰা বড়ো আৰু পুত্ৰ ঈশান বড়ো বুলি চিনাক্ত কৰা হৈছে আটাইকে। গোৱালপাৰাৰ পৰা বিজয়নগৰৰ অভিমুখে আহি আছিল ৰিক্সাখন আৰু ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰে। আৰু বৰ্তমান পৰিস্থিতি খাম কাটে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে। তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা, অটো তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা ৰাজপথতে তীব্ৰ বেগত খুন্দা মাৰে আৰু 5গৰাকীকৈ লোক ঘটনাস্থলীতে গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা বা জনাইছোঁ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোবৰ্ধনত ভয়ংকৰ পথ দুৰ্ঘটনা, 5গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে এই মুহূৰ্তত। আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছিল আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষী। ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আমাৰ গোবৰ্ধন কদমগুৰি বুলি কয়, এইটো চৌধুৰীঘাট এলেকাৰ মেডিকেল চকটোৰ ওচৰতে। তাৰপিছত মানে হেৰি মহিলাজনীয়ে আৰু চুলিটো সৈতে ছয়গাঁৱত যাব খুজিছিল, মানে বজাৰত কিবা কিনিব যাব খুজিছিল। যাব খুজিলে মানে হঠাৎ নাঙলাৰ পৰা উঠিল, উঠোতে অটো এখনত উঠোতে এখন কাৰে মাৰি দিল, পাছৰ পৰা খুন্দা। সেয়ে আৰু বাকী এতিয়া GMC যাবা বুলি গম পাওঁ। ড্ৰাইভাৰজন পলাই গৈছে। তাৰপিছত অটোখনৰ ড্ৰাইভাৰটোৰ অলপ জখম হৈছে। বাকী আমাৰ যিখিনি আমাৰ ইয়াৰে GMC বৰ্তমান আমাৰ গোবৰ্ধন কদমগুৰি বুলি কয়, এইটো চৌধুৰীঘাট এলেকাৰ মেডিকেল চকটোৰ ওচৰতে। তাৰপিছত মানে হেৰি মহিলাজনীয়ে আৰু চুলিটো সৈতে ছয়গাঁৱত যাব খুজিছিল, মানে বজাৰত কিবা কিনিব যাব খুজিছিল। যাব খুজিলে মানে হঠাৎ নাঙলাৰ পৰা উঠিল, উঠোতে অটো এখনত